অভয়াপুৰীৰ নাৰিকলাত ভয়ংকৰ হত্যাকাণ্ড স্বয়ং বন্ধুৱে হত্যা কৰিলে বন্ধুক ক্ৰাইম সিন ৰিক্ৰিয়েটত চাঞ্চল্যকৰ বৰ্ণনা হত্যাকাৰীৰ নিশা যদি কোনো বন্ধুৱে ফুৰিবলৈ যাবলৈ লগ ধৰিছে তেন্তে সাৱধান হওক কিয়নো নিশা বন্ধুৰ লগত ফুৰিবলৈ গৈ স্বয়ং বন্ধুৰ হাততে প্ৰাণ হেৰুৱালে অভয়াপুৰীৰ অগপ নেতা মুছাফৰ হুছেইনে 6 ছেপ্টেম্বৰত অভয়াপুৰীৰ নাৰিকলাত এখন দলঙৰ তলত উদ্ধাৰ হৈছিল মুছাফৰ ক্ষত বিক্ষত মৃতদেহ আৰু তাৰ পাছতে বঙাইগাঁও আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত চলাইছিল জোৰদাৰ অভিযান এটা দুটা নহয় চাৰিটাকৈ হত্যাকাৰী মাত্ৰ 3 দিনৰ ভিতৰতে কৰায়ত্ব কৰিছিল বঙাইগাঁও আৰক্ষীয়ে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এতিয়া হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য হত্যাকাৰী লুৎফৰ ৰহমান মাহাবুৰ ৰফিকুল ইছলাম আছিল মুছাফৰ পূৰ্বৰ চিনাকি হত্যাকাণ্ডৰ দিনা অভয়াপুৰীৰ এখন মমো ষ্টলৰ পৰা লুৎফৰ ৰহমান আৰু মাহাবুৰে সন্ধিয়া মুছাফৰক ফুৰিবলৈ যাবলৈ লগ ধৰিছিল এখন বাইকত তিনিওজন উঠি নাৰিকলৰ পিনে যাওঁতে নাৰিকলত থকা এখন দলং পোৱাৰ সময়তে পিছপিনে থকা মাহাবুৰে এডাল ৰছীৰে ডিঙিত মেৰিয়াই ধৰিছিল মাজত বহা মুছাফৰক আৰু বাইকৰ পৰা নামি গলত ৰছী লগাই ৰাস্তাৰ তলৰ দখাৱৈত নমাই লগত নিয়া চোকা অস্ত্ৰৰে নিৰ্মমভাৱে হত্যা কৰিছিল মুছাফৰক আৰু আজি ক্ৰাইম সিন ৰিক্ৰিয়েটত পোহৰলৈ আহে এই চাঞ্চল্যকৰ তথ্য এই হত্যাকাণ্ডৰ লগতে মেহবুবা ইয়াসমিন নামৰ এগৰাকী মহিলাক কৰায়ত্ব কৰিছে আৰক্ষীয়ে অৱশ্যে কি কাৰণত এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়া নাই অৱশ্যে বেচৰকাৰী সূত্ৰ মতে পৰকীয়া প্ৰেম আৰু টকাৰ লেনদেনৰ বাবে এই হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে হয় আপোনাক গম পায় যে যোৱা 6 তাৰিখে ছেপ্টেম্বৰৰ এই অঞ্চলতে একচুৱেলি আমি মুজাফৰ হুছেইন বুলি জন ব্যক্তি তেখেতৰ মৃতদেহ পাইছিলোঁ আৰু তাৰপিছত আমাৰ গোটেইখিনি যিখিনি কৰিবলগীয়া প্ৰাথমিক কাম সিদিনাখনে আমি আৰম্ভ কৰিছিলোঁ ফৰেনচিকৰ পৰা আৰম্ভ কৰি এক্সিকিউটিভ মেজিষ্ট্ৰেট আহিছিলে ক্ৰাইম সিন অফিচাৰ গোটেইখিনি যিখিনি আমাৰ এভিডেন্সৰ কাৰণে কৰিবলগীয়া কাম সিদিনাখন ষ্টাৰ্ট কৰিছিলোঁ তাৰপৰা আমাৰ অনাৰেবল এছ পি ছাৰৰ গাইডেন্সত আমাৰ এডিশ্যনেল এছ পি ক্ৰাইম মেডাম তেখেতৰ তত্ত্বাৱধানত আৰু আমাৰ OC অভয়াপুৰী মই আমাৰ টিম এজ এ টিম আমি গোটেইখিনি আমাৰ ডিষ্ট্ৰিক্টৰ বহুত কেইজন আমাৰ অফিচাৰে একেলগে এইটো কেছত কাম কৰিছিলোঁ আৰু তাৰপিছত আপোনালোকে গম পাই যোৱা 8 তাৰিখৰ দিনাখন আমি এইটো ফাইনেল হৈছিলোঁ যে কোনে কোনে এইখিনি কাম কৰিছে আৰু 9 তাৰিখৰ দিনাখন আমি এটা সিক্ৰেট এটা অপাৰেশ্যন কৰিছিলোঁ সেইটো অপাৰেশ্যনত আমি এই কেছৰ লগত জড়িত গোটেইকেইজন অপৰাধীক আমি কৰায়ত্ব কৰিছিলোঁ আমাৰ গোটেই কেছটো আমি 72 ঘণ্টাৰ ভিতৰতে গোটেইখিনি ক্লিয়াৰ হৈছিল আৰু গতিকে আজি আমি আহিলোঁ ইয়াতে যিকেইজন অপৰাধীয়ে তেওঁলোকে যিখিনি আমাক ইনভেষ্টিগেশ্যনৰ সময়ত যিখিনি কথা আমাক কৈছিলে ইণ্টাৰগেশ্যনৰ টাইমত তো সেইখিনি কথা তেওঁলোকে আজি দেখাই দিছে যে ক'ত কেনেকৈ তেওঁলোকে আহিছিলে কি ধৰণে হত্যাকাণ্ডৰ প্লেনিংটো কৰিছিলে সেই গোটেইখিনি কথা ক্ৰাইম সিন ৰিক্ৰিয়েট কৰা হৈছে কি কাৰণত হত্যাকাণ্ড ছাৰ হত্যাকাণ্ডৰ কাৰণটোতো যিকেইটা আছে সেইকেইটা বৰ্তমানে আমাৰ তদন্তৰ যিহেতু ভিতৰত আছে আৰু এই কেছৰ যিখিনি কাম এতিয়াও আসামিক আমি কোৰ্টত প্ৰডিউচ কৰিব লাগিব আমি ৰিমাণ্ডত আছে গতিকে এইখিনি আমি পিছত সবিস্তাৰে আপোনালোকক প্ৰকাশ কৰিম আৰু বৰ্তমান তদন্তৰ খাতিৰত সেইখিনি এতিয়া অলপমান News Text Report, D News and D Northeast.